নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ এবাৰ আপোনালোক সকলোকে আমাৰ চেনেলটোৰ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আন্তৰিক স্বাগতম জনাইছো। প্ৰিয় দৰ্শক, বৰ্তমান এতিয়া জেঠ মাহ চলি আছে। এই জেঠ মাহৰ কালিলৈ প্ৰথমটো মঙ্গলবাৰ। আপুনি এই জেঠ মাহৰ প্ৰথমটো মঙ্গলবাৰে যদি আপোনাৰ ঘৰত কেইটামান কাম কৰিব পাৰে, অতি সহজতে কৰিব পৰা কেইটামান কাম আপুনি যদি কৰিব পাৰে, তেতিয়া আপুনি বিশ্বাস কৰক, ভগৱান বীৰ হনুমানৰ পৰম কৃপা দৃষ্টিৰ ফলত আপুনি জীৱনত উন্নতি হ'ব পাৰিব। সমস্যা বাধা বিঘিনি সকলো দূৰ হৈ পৰিব। জেঠ মাহৰ কালিলৈ প্ৰথমটো মঙ্গলবাৰ দিনটোতে মহামিলন ঘটিছিল ৰাম আৰু হনুমানৰ। সেইবাবে এই মহামিলনৰ শুভক্ষণৰ দিনটোত আপুনি যদি কৰিব পাৰে এইটো কাম, তেতিয়া আপোনাৰ ঘৰখনলৈ আহিব চমৎকাৰী ফল। চমৎকাৰী ভাৱে আপুনি আপোনাৰ ঘৰখন উন্নতি কৰি তুলিব পাৰিব। লগতে এই জেঠ মাহৰ প্ৰথমটো মঙ্গলবাৰে আপুনি ঘৰত দুটামান বস্তু খোৱাৰ পৰা বিৰত থকাটো মংগল। কাৰণ শাস্ত্ৰত কোৱা হৈছে যে ৰাম আৰু বীৰ হনুমানৰ এই মহামিলনৰ দিনটোত যদি আপুনি ঘৰত এনে বস্তু খোৱাৰ পৰা বিৰত থাকিব পাৰে, তেতিয়া ভগৱান ৰামচন্দ্ৰ আৰু বীৰ হনুমান প্ৰসন্ন হৈ পৰে আৰু সেইসকল ভক্তৰ ওপৰত আশীষ প্ৰদান কৰে। সেইসকল ভক্তৰ জীৱনৰ ৰোগ ব্যাধি দূৰ হৈ পৰে। সেইবাবে আপুনিও ঘৰখনৰ সকলো সদস্যৰ ৰোগ ব্যাধি দূৰ কৰিবৰ বাবে, ৰোগ ব্যাধি নাশ কৰিবৰ বাবে আপুনি এই দিনটোত এনে বস্তু কেতিয়াও ভুলতো নাখাব। এই ভিডিঅ'টোত আমি সুন্দৰভাৱে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম, কালিলৈ জেঠ মাহৰ প্ৰথমটো মঙ্গলবাৰৰ দিনা আপুনি ঘৰত কি কাম কৰিব লাগিব আৰু কি বস্তু খাব নালাগিব। সেইবাবেই আপুনি ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। প্ৰিয় দৰ্শক, কেৱল যে আপুনি জেঠ মাহৰ প্ৰথমটো মঙ্গলবাৰে এইসমূহ কাম কৰিব তেনেকুৱা নহয়, আপুনি জেঠ মাহৰ প্ৰতিটো মঙ্গলবাৰে এইসমূহ কাম কৰিবলৈ পৰাপক্ষত চেষ্টা কৰিব আৰু এই বস্তুসমূহ আপুনি জেঠ মাহৰ প্ৰতিটো মঙ্গলবাৰতে খোৱাৰ পৰা বিৰত থাকিবলৈ চেষ্টা কৰিব। তেনে ক্ষেত্ৰত আপোনাৰ শৰীৰৰ বাবে আপুনি বহুতো সমস্যাৰ পৰা, বহুতো ৰোগ ব্যাধিৰ পৰা মুক্ত হৈ থাকিব পাৰিব। সেইবাবেই আপুনি ইয়াৰ প্ৰতি লক্ষ্য ৰখাটো অত্যন্ত জৰুৰী। গতিকে প্ৰিয় দৰ্শক, আপুনি আপোনাৰ লগতে আপোনাৰ ঘৰখনৰ সকলো সদস্যৰ স্বাস্থ্য যদি সুস্থ কৰি ৰাখিব বিচাৰে, সমস্যাৰ পৰা যদি মুক্ত হৈ থাকিব বিচাৰে, তেন্তে এই ভিডিঅ'টোৰ কথাখিনি আপুনি আধৰুৱা নকৰাকৈ সম্পূৰ্ণকৈ চাব। খুব ধ্যান দি এই ভিডিঅ'টো চালে আপুনি সকলো সমস্যাৰ পৰা মুক্ত হ'ব পাৰিব। গতিকে প্ৰিয় দৰ্শক, ভিডিঅ'টোৰ মূল বিষয়বস্তুৰ মাজলৈ আমি আগবঢ়াৰ পূৰ্বে আপুনি কমেন্ট ছেকশ্যনলৈ যাওক। আপোনাক অনুৰোধ, আপুনি জয় হনুমান বুলি এটা ভক্তি মনেৰে সঁচা অন্তৰৰ পৰা আপুনি কমেন্ট লিখিব। লগতে ৰাম আৰু হনুমানৰ এই মহামিলনৰ শুভক্ষণ দিনটোত আপুনি তেওঁলোকৰ নামত ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা কৰিলো। যদি প্ৰথমবাৰ এই চেনেলটোৰ ভিডিঅ' চাই আছে, তেন্তে এটা নজনা কথা জানিবৰ বাবে, এটা নজনা তথ্য আপুনি লাভ কৰিবৰ বাবে এই চেনেলটো আপুনি অৱশ্যেই ছাবস্ক্ৰাইব কৰি ৰাখিব। তেন্তে আহক আমি ভিডিঅ'টোৰ মূল বিষয়বস্তুৰ মাজলৈ আগবাঢ়ো। প্ৰিয় দৰ্শক, শাস্ত্ৰত কোৱা হৈছে যে বীৰ হনুমানক বিষ্ণুৰ অৱতাৰ ৰামৰ পৰম ভক্ত বুলি গণ্য কৰা হয়। যি তেওঁ অতল ভক্তিৰ বাবে বহুভাৱে পৰিচিত বীৰ হনুমান। তেওঁক শক্তিৰ প্ৰতীক হিচাপে শ্ৰদ্ধা কৰা হয়। তেওঁক পূজা কৰিলে কেৰিয়াৰ ব্যৱসায়ত সফলতা লাভ কৰিব পৰা যায়। হনুমানক আৰাধনা কৰিলে বহুতো সমস্যাৰ পৰা মুক্ত হয় বুলি শাস্ত্ৰত কোৱা হৈছে। গতিকে প্ৰিয় দৰ্শক, আপুনিও যদি আপোনাৰ কেৰিয়াৰত সফলতা অৰ্জন কৰিব বিচাৰে, ব্যৱসায়ত আপুনি ভাল ফল পাব বিচাৰে, আপোনাৰ মনোকামনা পূৰণ কৰিব বিচাৰে, তেন্তে আপুনি এই জেঠ মাহৰ প্ৰথম মঙ্গলবাৰটোত বিশেষকৈ কৰিবলৈ চেষ্টা কৰিব এইসমূহ কাম। আপুনি প্ৰতিটো মঙ্গলবাৰে পাৰিলে কৰিবলৈ চেষ্টা কৰিব। হিন্দু ধৰ্মশাস্ত্ৰৰ অনুসৰি সপ্তাহৰ প্ৰতিটো বাৰ কোনোবা নহয় দেৱ দেৱতাৰ নামত
উৎসৰ্গিত। এই মঙ্গলবাৰৰ দিনটো শাস্ত্ৰৰ অনুযায়ী ভগৱান বীৰ হনুমানক পূজা কৰাৰ বাবে উত্তম দিন বুলি কোৱা হৈছে। যিজন ব্যক্তিয়ে মঙ্গলবাৰৰ দিনটোত ভগৱান হনুমানক ভক্তি মনেৰে শ্ৰদ্ধাৰে পূজা কৰিব, সেইজন ব্যক্তিৰ সকলো জীৱনৰ সমস্যা দূৰ কৰে বুলি শাস্ত্ৰত বিশ্বাস আছে। লগতে জ্যোতিষশাস্ত্ৰতো কিছুমান মঙ্গলবাৰৰ দিনটোক লৈ বিশেষ দিহা পৰামৰ্শ দিয়া হৈছে, বিধি বিধান আছে মঙ্গলবাৰৰ দিনটোক লৈ। যদি এজন ব্যক্তিয়ে এই শাস্ত্ৰৰ অনুসৰি যিসমূহ বিধি বিধান দিয়া হৈছে, এইসমূহ নিয়ম যদি মানি চলিব পাৰে, তেতিয়া সেইজন ব্যক্তিয়ে জীৱনত সফলতা ফল পাবলৈ সক্ষম হয়। যিকোনো কামতে তেওঁ অত্যন্ত সুফল পাবলৈ সক্ষম হয়। কোনো কামতেই তেওঁ বাধাৰ সন্মুখীন হৈ ৰ'বলগীয়া নহয়। সকলো কামতে তেওঁ সম্পূৰ্ণ ফলাফল পাবলৈ সক্ষম হয়। গতিকে আহক আমি প্ৰথমেই জানি লওঁ জেঠ মাহৰ প্ৰথমৰ মঙ্গলবাৰটোত আপুনি কি কৰাটো অত্যন্ত জৰুৰী। প্ৰিয় দৰ্শক, জেঠ মাহৰ প্ৰথমৰ মঙ্গলবাৰটোত আপুনি চৰকাৰী চাকৰিৰ বাবে যদি আপুনি প্ৰস্তুতি চলাই আছে, তেন্তে আপুনি এই জেঠ মাহৰ প্ৰথম মঙ্গলবাৰে বীৰ হনুমানক ভক্তি মনেৰে পূজা কৰক। মন্দিৰলৈ গৈ আপুনি ভক্তি মনেৰে হনুমানক পূজা কৰক। ভগৱান ৰাম ভক্ত বীৰ হনুমান যদি সন্তুষ্ট হয়, তেন্তে তেওঁৰ কৃপা আপুনি লাভ কৰিব পাৰিব আৰু তেওঁৰ কৃপা দৃষ্টি আপুনি লাভ কৰাৰ ফলত আপুনি আপোনাৰ আকাংক্ষিত সফলতা লাভ কৰিবৰ বাবে জীৱনত সক্ষম হ'ব পাৰিব। আৰু আপুনি যি চৰকাৰী চাকৰিৰ বাবে প্ৰচেষ্টা চলাই আহিছে, বহু দিনৰ পৰা চেষ্টা কৰি আছে, সেই চেষ্টা আপোনাৰ সফল হ'ব অতি কম দিনতে। সেইবাবে আপোনাৰ বাবে খুবেই ভাল সুযোগ। ৰাম আৰু হনুমানৰ এই মহামিলনৰ শুভক্ষণৰ দিনটোতে আপুনি তেওঁক পূজা কৰি আপোনাৰ যি চাকৰিৰ ক্ষেত্ৰত সমস্যা আছে, সেই সমস্যা দূৰ কৰি আপুনি চেষ্টা কৰি থকা চৰকাৰী চাকৰিৰ বাবে আপুনি সফলতা পাবলৈ সক্ষম হ'ব পাৰিব। দৰ্শক, জ্যোতিষশাস্ত্ৰৰ মতে ৰাশিফলৰ প্ৰথম, দ্বিতীয়, চতুৰ্থ আৰু সপ্তম, অষ্টম আৰু দশম স্থানত যদি মংগল গ্ৰহ থাকে, তেন্তে সেই ব্যক্তিজনক মাংগলিক বুলি কোৱা হয়। এই দোষৰ সমস্যা সমাধান কৰাটো বাধ্যতামূলক। সেয়েহে মঙ্গলবাৰৰ দিনটোত আপুনি ৰঙা জলকীয়া দান কৰিব লাগে। ইয়াৰ ফলত মংগলৰ দোষৰ প্ৰভাৱ কমি যায়। গতিকে প্ৰিয় দৰ্শক, যদি আপুনি মংগলৰ দোষত আবদ্ধ হৈ আছে, তেন্তে আপুনি সেই দোষসমূহ নাইকিয়া কৰাটো খুবেই জৰুৰী। আৰু সেই দোষ নাইকিয়া কৰিবৰ বাবে আপুনি মঙ্গলবাৰৰ দিনটোত জেঠ মাহৰ আপুনি ৰঙা জলকীয়া দান কৰক। ইয়াৰ ফলত আপোনাৰ সেই মংগলৰ দোষৰ প্ৰভাৱ দূৰ হৈ পৰিব। যদি আপুনি জেঠ মাহৰ মঙ্গলবাৰৰ দিনটোত হনুমানক সন্তুষ্ট কৰিব বিচাৰে, তেন্তে আপুনি জেঠ মাহৰ প্ৰতিটো মঙ্গলবাৰে আপুনি ৰাম সীতাৰ সৈতে বজৰং বলীকো পূজা অৰ্চনা কৰক, হনুমানক পূজা অৰ্চনা কৰক আৰু আপুনি ৰাম ৰক্ষা স্তোত্ৰ পাঠ কৰাটো খুবেই জৰুৰী। এনে নিয়ম যদি আপুনি মানি চলিব পাৰে এই জেঠ মাহত, তেতিয়া আপুনি সকলো কামতে অগ্ৰগতি লাভ কৰাত সহায় হ'ব আপোনাৰ বাবে। আপুনি সকলো কামতে অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হ'ব পাৰিব। যদি আপুনি নিজৰ ইচ্ছা পূৰণ কৰিব বিচাৰে, যদি আপুনি বহু দিনৰ পৰা কিবা কিবি আশা কৰি থাকে, কিন্তু আপুনি সেই মনৰ ইচ্ছা আশাসমূহ যদি পূৰণ কৰিব পৰা নাই, তেন্তে আপুনি জেঠ মাহৰ প্ৰথমটো মঙ্গলবাৰে কালিলৈ দিনটোত আপুনি ৰাতিপুৱা গা ধুই আপুনি ধ্যান কৰক আৰু ৰঙা কাপোৰ পৰিধান কৰক। ৰঙা কাপোৰ পিন্ধি আপুনি এই মঙ্গলবাৰৰ দিনটোত আপুনি ৰাম ভক্ত বীৰ হনুমানক পূজা অৰ্চনা কৰক। লগতে আপুনি যেতিয়া পূজা অৰ্চনা কৰিব হনুমানক, তেতিয়া আপুনি বীৰ হনুমানৰ শ্ৰীচৰণত ৰঙা ৰঙৰ আপুনি ফল মূল ফুল আগবঢ়াব পাৰে। ফল মূল আৰু ফুল আপুনি ৰঙা ৰঙৰহে আগবঢ়াব, তাৰ প্ৰতি আপুনি লক্ষ্য ৰাখিব। যদি প্ৰিয় দৰ্শক, আপুনি আৰ্থিকভাৱে বহুতো সমস্যাৰ সন্মুখীন হৈ আছে, বাৰে বাৰে চেষ্টা কৰিও আপুনি আৰ্থিক অৱস্থা আপুনি উন্নতি কৰিব পৰা নাই বা ভাল হোৱা নাই,
আপোনাৰ ঘৰৰ পৰিস্থিতি টকা পইচাৰ ক্ষেত্ৰত বেয়াৰ ফালে গৈছে, আপুনি আপোনাৰ দুৰ্বল আৰ্থিক অৱস্থা যদি উন্নত কৰিব বিচাৰে তেন্তে আপুনি জেঠ মাহৰ প্ৰথম মঙ্গলবাৰে বা আপুনি জেঠ মাহৰ প্ৰতিটো মঙ্গলবাৰে কৰিব পাৰে এই মন্ত্ৰটো জপ। ভগৱান বীৰ হনুমানৰ এই মন্ত্ৰটো জপ আপুনি মঙ্গলবাৰে 21 বাৰ জপ কৰিব লাগিব। এই মন্ত্ৰটো জপ কৰাৰ ফলত আপোনাৰ যি দুৰ্বল আৰ্থিক অৱস্থা সেই দুৰ্বল আৰ্থিক অৱস্থা লাহে লাহে কম দিনতে উন্নতি হৈ উঠিব। আপুনি নিজে আচৰিত হৈ পৰিব। মন্ত্ৰটো আপুনি লক্ষ্য কৰিব। মন্ত্ৰটো হৈছে প্ৰিয় দৰ্শক, ওম হনুমন্তয়ে নমঃ, ওম হনুমন্তয়ে নমঃ, ওম হনুমন্তয়ে নমঃ। এইদৰে আপুনি মঙ্গলবাৰে ভক্তি মনেৰে সঁচা হৃদয়েৰে 21 বাৰ এই মন্ত্ৰটো জপ কৰিব। এই মন্ত্ৰটো খুবেই প্ৰভাৱশালী মন্ত্ৰ। এই মন্ত্ৰটো জপ কৰিলে আপোনাৰ শৰীৰ বিশুদ্ধ হ'ব, মন আপোনাৰ শান্ত হৈ উঠিব আৰু আপুনি খুব ভাল ফল জীৱনত পাবলৈ সক্ষম হ'ব। এই মন্ত্ৰটো জপ কৰাৰ ফলত ধনৰ লগত জড়িত সকলো সমস্যা সমাধান হৈ পৰে। প্ৰিয় দৰ্শক, বাস্তু শাস্ত্ৰত কোৱা হৈছে যে আপুনি যিকোনো মাহৰ যিকোনো মঙ্গলবাৰে আপুনি ঋণ দিয়াটো উচিত একেবাৰে নহয়। কোনো মঙ্গলবাৰে আপুনি ধাৰ দিয়াটো একেবাৰে উচিত নহয় বুলি শাস্ত্ৰত কোৱা হৈছে। এনে কৰিলে আপোনাৰ আৰ্থিক অৱস্থা সদায় বেয়াই হৈ থাকিব। ধনৰ সমস্যা, ধনৰ নাটনি আপোনাৰ জীৱনত সদায় হৈ থাকিব। এইবাবেই প্ৰিয় দৰ্শক, আপুনি মঙ্গলবাৰৰ দিনটোত কেতিয়াও ধাৰ কাৰো পৰা নানিব আৰু আপুনি কাকো কেতিয়াও ধাৰ ঋণলৈ টকা পইচা নিদিব। নহ'লে আপোনাৰ আৰ্থিক অৱস্থা সদায় দুৰ্বল হৈ থাকিব। প্ৰিয় দৰ্শক, আপুনি জেঠ মাহৰ প্ৰতিটো মঙ্গলবাৰে বা বিশেষকৈ প্ৰথমৰ মঙ্গলবাৰৰ দিনটোত আপুনি ৰাতিপুৱা আপুনি স্নান কৰি শুদ্ধ বস্ত্ৰ পৰিধান কৰি ৰঙা ৰঙৰ আপুনি আসনত বহি আপুনি 7 বাৰ হনুমান চালিচা অৱশ্যেই আবৃত্তি কৰিব, অৱশ্যেই পাঠ কৰিব। এনে কৰিলে ৰাম ভক্ত বীৰ হনুমান প্ৰসন্ন হৈ পৰে আৰু ভক্তৰ সকলো মনোবাঞ্ছা পূৰণ কৰি দিয়ে অতি কম দিনৰ ভিতৰতে। কেৱল প্ৰিয় দৰ্শক ইমানেই নহয়, ৰাম ভক্ত বীৰ হনুমান আৰু ভগৱান শ্ৰীৰামৰ এই মহামিলনৰ শুভক্ষণ দিনটোত আপুনি সুন্দৰাকান্ত পাঠ কৰাটো অত্যন্ত জৰুৰী। আপুনি ইয়াৰ উপৰিও এই দিনটোত গুড় দান কৰিব পাৰে। এনে কৰিলে ভগৱান ৰামচন্দ্ৰ আৰু বীৰ হনুমানৰ কৃপা আপোনাৰ ওপৰত থাকিব। ইয়াৰ ফলত আপোনাৰ মন শান্ত হৈ থাকিব সদায়। গতিকে প্ৰিয় দৰ্শক, আপুনি এইসমূহ কাম জেঠ মাহৰ প্ৰথমৰ মঙ্গলবাৰটোৰ পৰা শেষৰ মঙ্গলবাৰলৈকে পৰাপক্ষত কৰিবলৈ চেষ্টা কৰিব। আৰু যদি আপুনি কৰিব নোৱাৰে প্ৰতিটো মঙ্গলবাৰে, তেন্তে আপুনি জেঠ মাহৰ প্ৰথম মঙ্গলবাৰে কালিলৈ দিনটোত অৱশ্যে আপুনি এটা কাম হ'লেও এইকেইটা কামৰ কৰিবলৈ চেষ্টা কৰিব। ইয়াৰ ফলত আপুনি নিজেই অনুমান কৰিব আপোনাৰ জীৱনত কিদৰে ইয়াৰ প্ৰভাৱ পৰিবলৈ আৰম্ভ কৰিছে, কিদৰে আপোনাৰ সমস্যা নাইকিয়া হৈ গৈছে, কিদৰে আপুনি উন্নতি হৈছে, কিদৰে আপোনাৰ কামত থকা বাধা নাইকিয়া হৈ গৈছে। আপুনি নিজেই ইয়াৰ পৰিৱৰ্তন দেখি আচৰিত হৈ পৰিব। এতিয়া আমি জানো আহক, আপুনি মঙ্গলবাৰৰ দিনটোত বিশেষকৈ কি বস্তু খোৱাৰ পৰা বিৰত থকাটো জৰুৰী। প্ৰিয় দৰ্শক, জনবিশ্বাস অনুসৰি একাংশ লোকৰ মতে মঙ্গলবাৰৰ দিনটোত মাংস খাব নালাগে। এই মঙ্গলবাৰৰ দিনটোত আপুনি মাংস খোৱাটো অশুভ বুলি বা বেয়া বুলি কোৱা হৈছে জনবিশ্বাস অনুসৰি। লগতে জনবিশ্বাস অনুসৰি একাংশ লোকৰ মতে কোৱা হৈছে যে মঙ্গলবাৰৰ দিনা পিঁয়াজ নহৰু খাব নালাগে। কাৰণ প্ৰিয় দৰ্শক, এই দুবিধ খাদ্য মংগল গ্ৰহৰ সৈতে সম্পৰ্ক থকা বুলি বিশ্বাস কৰা হয়। সেইবাবেই জনবিশ্বাস আৰু জ্যোতিষশাস্ত্ৰৰ মতে এইকেইটা বস্তু এই দিনটোত খোৱাটো উচিত নহয় বুলি কোৱা হৈছে। প্ৰিয় দৰ্শক, লগতে জ্যোতিষশাস্ত্ৰৰ অনুসৰি কোৱা হৈছে যে মঙ্গলবাৰৰ দিনটোত আপুনি কিছুমান বস্তু পৰাপক্ষত খাব পাৰিলে, বিশেষকৈ আপুনি মঙ্গলবাৰৰ দিনটোত এই বস্তু যদি খাব পাৰে তেন্তে খুবেই ভাল। কাৰণ এই বস্তু খোৱাৰ ফলত মংগল গ্ৰহৰ লগত জড়িত কিছুমান সমস্যা আপোনাৰ দূৰ হৈ পৰিব। মংগল গ্ৰহৰ সুপ্ৰভাৱ আপুনি লাভ কৰিব পাৰিব যদি মঙ্গলবাৰৰ দিনটোত
এনে বস্তু খাব পাৰে এই খাদ্য বা বস্তুসমূহ হৈছে যেনে মিঠাই আৰু ফল-মূল গাখীৰ ইত্যাদি আপুনি খাব পাৰে এই দিনটোত প্ৰিয় দৰ্শক এইসমূহ বস্তু খোৱা নোখোৱাৰ ওপৰত আপোনাৰ ব্যক্তিগত কথা আপুনি জ্যোতিষশাস্ত্ৰ আৰু যদি জনবিশ্বাস অনুসৰি কথাসমূহ বিশ্বাস কৰে তেন্তে আপুনি এই বস্তুসমূহ খোৱাৰ পৰা বিৰত থাকিব সেয়া আপোনাৰ ব্যক্তিগত কথা যদি আপুনি বিশ্বাস নকৰে তেতিয়া খাব পাৰে আৰু যদি বিশ্বাস কৰে তেন্তে আপুনি খোৱাৰ পৰা বিৰত থাকিব গতিকে সেয়া আপোনাৰ ব্যক্তিগত কথা গতিকে প্ৰিয় দৰ্শক আপুনি আজিৰ ভিডিঅ'টো চাই নিশ্চয় জানিব পাৰিলে জেঠ মাহৰ প্ৰথম মঙ্গলবাৰ অৰ্থাৎ কালিলৈ দিনটোত আপুনি কি কাম কৰিব কি বস্তু খাব নালাগিব নিশ্চয় জানিব পাৰিলে যদি আপুনি ভিডিঅ'টো চাই নিশ্চয় ভাল পালে তেন্তে অৱশ্যই ভিডিঅ'টো আপোনাৰ বন্ধুবৰ্গ আত্মীয় স্বজনৰ লগতো শ্বেয়াৰ কৰি দিব যাতে তেওঁলোকেও জানিব পাৰে আপুনি পাৰিলে প্ৰতিটো মঙ্গলবাৰে জেঠ মাহৰ কৰিবলৈ চেষ্টা কৰিব এইসমূহ কাম আৰু এই বস্তুসমূহ খোৱাৰ পৰা বিৰত থাকিব যিসমূহ বস্তু জ্যোতিষশাস্ত্ৰত খাবৰ বাবে পৰামৰ্শ দিয়া হৈছে সেইসমূহ বস্তু খাবৰ বাবে চেষ্টা কৰিব জীৱনত আপুনি খুব ভাল ফল পাবলৈ সক্ষম হ'ব ৰোগ ব্যাধি নাশ হৈ পৰিব গতিকে আজিৰ ভিডিঅ'টোৰ পৰা আমি বিদায় লৈছো আপোনালোক সকলো ভালে থাকক সুস্থ থাকক তাৰে আমিও কামনা কৰিলো নতুন এটা ভিডিঅ'ৰ লগত আপোনালোক সকলোকে লগ পাম ধন্যবাদ